নমস্কাৰ সেৱা জনাইছোঁ আৰু লগতে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আপোনালোকক অৱগত কৰাব বিচাৰোঁ। ধনী কোন আৰু দুখীয়া কোন? আচলতে আমি ভাবোঁ ধনী বুলিবলৈ হ'লে ধন টকা পইচা বিলাসী গাড়ী থকা মানুহক ধনী বুলি কয়, হয়নে নহয়? গতিকে দুখীয়া বুলিলে যাৰ ভাল এটা ঘৰ নাই, ভাল এখন গাড়ী নাই, তেওঁলোকক দুখীয়া বুলি কওঁ। কিন্তু দুখীয়া কোনসকল? যিসকলে দেখা নাপায়, অন্ধ বা কাণেৰে নুশুনে, অংগবিলাক ভালকৈ হাত ভৰিবোৰ কাৰোবাৰ নাথাকে, সেইসকলে হৈছে পৃথিৱীত আটাইতকৈ দুখীয়া। কিয়? ভালকৈ ক'ব নোৱাৰে, ভালকৈ থাকিব নোৱাৰে, এখন কাৰোবাৰ ভৰিয়ে নাই, কাৰোবাৰ হাতেই নাই, হয়নে নহয়? সেইবোৰেই হৈছে পৃথিৱীৰ আটাইতকৈ দুখীয়া। ধনী যাৰ নেকি হাত ভৰি আছে, সকলোখিনি দেখা পায়, ক'ব পাৰে, ভাল বেয়া সকলো চিন্তা কৰিব পাৰে, থাকিব পাৰে, সেইসকলেই পৃথিৱীৰ আটাইতকৈ ধনী। গতিকে আজি এই ভিডিঅ' মাধ্যমৰ দ্বাৰা আপোনালোকক জনালোঁ ধনী আৰু দুখীয়াৰ কথাখিনি। আমাৰ জীৱনটো হৈছে গাড়ী চকাৰ দৰে। আপুনি চাবচোন, গাড়ী এখন চলায়, কেতিয়াবা হয়তো ভাল ৰাস্তাত চলাই আছে, কেতিয়াবা খাল বা বোমা ৰাস্তাত চলাই আছে। ঠিক তদ্ৰূপ আমাৰ কেতিয়াবা ভাল দিন আহিব, কেতিয়াবা বেয়া দিনো আহে। কাৰণ কৰ্মৰ ওপৰত, আমি যদি কৰ্মবিলাক ভালকৈ কৰোঁ, আমিতো তাৰ পৰা পামেই। এইটো নোপোৱাকৈ কোনো কথাই হ'ব নোৱাৰে, পামেই। যদি আমি কৰ্ম নকৰোঁ, তেতিয়াই আমাৰ কি হয়, আমি দুৰ্বল হওঁ। সেইকাৰণে আমাক দৰিদ্ৰ বুলি কৈছে, কাৰণ দুৰ্বল শ্ৰেণী। আমি কৰ্মহীনতা বা কৰ্ম কৰিলে আমি ছাকচেছ নহওঁ, সেইকাৰণে আমি দুৰ্বল বা দৰিদ্ৰ, কিন্তু দুখীয়া বুলি নকয়। গতিকে আজি আপোনালোকক ক'লোঁ কথাখিনি, আৰু আপোনালোকৰ হৃদয়ত যাতে ঈশ্বৰে থাকি আগুৱাই লৈ যায়, সৎভাৱ সৎ চিন্তাৰ দ্বাৰা যাতে আমি আগুৱাই যাব পাৰোঁ কৰ্মত, তাৰে কামনাৰে দি আপোনালোকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু আজি কথাখিনি দাঙি ধৰিলোঁ, কাৰণ বহুতে কয় মই দুখীয়া বুলি কয়। এতিয়া আমি চাবলৈ গ'লে আমি দুখীয়া নহয়, আমি ভালকৈ ক'বলৈ পাইছোঁ, খাবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ ন, আমি ধনী। দুখীয়া যিসকলে দেখাও নাপায়, শুনাও নাপায়, ভালকৈ খোজকাঢ়িবও নোৱাৰে, বৰষুণ পৰিলে বৰষুণতে ভিজি থাকে, তেওঁলোকে নিজে যায় ভাল এঠাই যাই থাকিবও নোৱাৰে, এইসকল দুখীয়া পৃথিৱীৰ আটাইতকৈ। আজি এই ইউটিউব চেনেলৰ দ্বাৰা আপোনালোকক ক'লোঁ, আৰু আপোনালোকৰ কৃপাৰ দ্বাৰা যাতে আগবাঢ়ি যাব পাৰোঁ, আৰু আপোনালোকক ক্ষমা জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ, আৰু ভিক্ষা মাগিছোঁ, ভক্তিৰ ভিক্ষা, আশীৰ্বাদ ভিক্ষা, যাতে এই বিশ্বত বা অসমত শান্তিৰ প্ৰতীক হৈ আগুৱাব পাৰোঁ, আপোনালোকৰ দুখৰ বা মনৰ কথাখিনি ল'ব পাৰোঁ, যাতে এই পৃথিৱীত ঈশ্বৰে আমাক ঈশ্বৰ কৰ্ম আৰু লোকহিত কৰ্ম কৰিবলৈ পঠাইছে, সেই কৰ্মখিনি যাতে কৰিব পাৰোঁ, তাৰে আপোনালোকৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত ক্ষমা জনাই আজি এই ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল।